এই মুহূৰ্তত এটা গড়কাপ্তানি পথৰ ওপৰত আছো আৰু ইয়া হৈছে লাহৰিঘাট মৰিগাঁও সংযোগী যিখন গড়কাপ্তানি পথ সেই পথছোৱাত আছো মই প্ৰথমে মোৰ সহযোগী সেই পথটো মূল যি পথ এই পথটো মই প্ৰথমে দেখুৱাবলৈ অনুৰোধ জনাম যে এটা জৰাজীৰ্ণ পথ বছৰ বছৰ ধৰি এই পথটো এনেকৈ জৰাজীৰ্ণ অৱস্থাত আছে বহু বছৰ আগতে এই পথখন পকীকৰণ কৰা হৈছিল যদিও কিন্তু বিগত সময়ছোৱাত এই ৰাস্তাত দি মানুহে জমৰ যতনাত ভুগিবলগীয়া হৈছে আৰু ইয়া হৈছে লাহৰিঘাট মৰিগাঁৱৰ মূল গড়কাপ্তানি পথ যিখন লাহৰিঘাট অঞ্চলৰ পৰা হাজাৰ হাজাৰ মানুহ বা প্ৰতিদিনেই এইখন ৰাস্তা দিয়ে মানুহে মৰিগাঁও যাবলগীয়া হয় আৰু মানুহে মৰিগাঁও যাব লগা এই মূল পথটো এনেদৰে জৰাজীৰ্ণ হৈ অৱস্থাত আছে এটা পৰ্যায়ত আছে যিখন ৰাস্তা দি আপুনি যদি দুখন গাড়ী পাৰ কৰে আৰু এখন গাড়ী ৰখাই ল'বলগীয়া এটা পৰ্যায়ত আছে আজিৰ দিনত য'ত মানুহে পৰিৱৰ্তন পৃথিৱীত য'ত মানুহে মংগল গ্ৰহলৈ যাব পাৰে আৰু তেনেকুৱা এটা পৰ্যায়ত লাহৰিঘাট আৰু মৰিগাঁও যেটো মূল গড়কাপ্তানি পথ এই গড়কাপ্তানি পথৰ এনেকুৱা এটা বিপৰ্যয় পৰিৱেশ মানুহে যদি এই অঞ্চলৰ পৰা যদি মানুহে যদি ৰোগীসমূহ লৈ মৰিগাঁৱলৈ যাবলগীয়া হয় এইখনেই হৈছে লাহৰিঘাট বাহিৰ একমাত্ৰ মূল পথ যে প্ৰত্যেক দিনাই এই পথেদি তেওঁলোকে যিখন মৰিগাঁও সদৰ সেই সদৰলৈ অফিচিয়েলি হওক বা চৰকাৰী কৰ্মচাৰী হওক তেওঁলোকে বিভিন্ন সময়তে এইটো ৰাস্তা দি যাব লাগে আৰু তেওঁলোকে এক জমৰ যতনাত ভুগিবলগীয়া হৈছে আৰু মোৰ সৈতে যেহেতু স্থানীয় ব্যক্তিসকল আছে মই তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম কি ক'ব যেহেতু এটা গুৰুত্বপূৰ্ণ ৰাস্তা লাহৰিঘাট আৰু মৰিগাঁৱৰ আজি বছৰ বছৰ ধৰি জৰাজীৰ্ণ অৱস্থাত আছে কিন্তু বিভাগীয় ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই কি ক'ব হয় এইটো পথ মৰিগাঁৱৰ লাহৰিঘাটৰ পৰা মৰিগাঁৱলৈ যোৱাৰ একমাত্ৰ সংযোগী পথ এইটো পথ বছৰ বছৰ ধৰি এনেকুৱা মানে গাতত পৰিণত হৈ আছে অলপ বৰষুণ পৰিলে ধৰক স্কুলীয়া ছাত্ৰ ছাত্ৰী ইয়াত এক্সিডেণ্টৰ নজিৰবিহীন ঘটনা বহু আছে আৰু ধৰক আমি কেইবাবাৰো মানে চৰকাৰক আহ্বান জনাইছো যদিও কোনো সকাহ পোৱা নাই আমি চৰকাৰৰ ফালৰ পৰা স্থানীয় বিধায়কৰ এই ক্ষেত্ৰত ভূমিকা কেনেদৰে আমি স্থানীয় বিধায়কৰ ভূমিকা আমি তেনে বেছি দেখা নাই এই যেহেতু বছৰ বছৰ ধৰি মানে এনেকুৱা অৱস্থাতেই আছে যদি বিধায়কে কিবা এটা কৰিলে হয় তেনেহলে আমাৰ এই মানে জলাকলা নাখালো হয় এনেকুৱা অৱস্থাত নাথাকিলো হয় ৰাস্তাৰ মেৰামতি হলে হয় আমি কথা ক'ব লাগিব যেহেতু গড়কাপ্তানি বিভাগটো মুখ্যমন্ত্ৰী ৰাজ্যৰ প্ৰভাৱশালী মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত আছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰথমে আমি এই দৃশ্যটো আপোনাক পুনৰবাৰ দেখুৱাইছো যেহেতু আপোনাৰ বিভাগৰ এটা ৰাস্তা আৰু এয়া হৈছে লাহৰিঘাট মৰিগাঁও গড়কাপ্তানি পথ মূল পথ আৰু এইখন পথেদি লাহৰিঘাটৰ হাজাৰ হাজাৰ মানুহ প্ৰত্যেক দিনাই মৰিগাঁৱলৈ যাবলগীয়া হয় আৰু এক প্ৰকাৰ জমৰ যতনাত ভুগিবলগীয়া হয় এই ৰাস্তাখনক লৈ আৰু দুখন গাড়ী মই আকৌ এবাৰ উল্লেখ কৰিছোঁ যে দুখন গাড়ী এই ৰাস্তা দি ক্ৰছ কৰিব নোৱাৰে এখন গাড়ী আন এখন গাড়ীৰ লগত গাতে লাগি যায় আৰু এয়া এটা গুৰুত্বপূৰ্ণ ৰাস্তা আৰু লাহৰিঘাট অঞ্চলৰ বহুদিনীয়া দাবী এয়া এক প্ৰকাৰ বহুদিনীয়া দাবী আছিল যে এই ৰাস্তাটো দুটা লাইন বনাব লাগে কিন্তু দুটা লাইনটো দূৰৰ কথা আজিৰ তাৰিখত মই আপোনাক দৃশ্য দেখুৱাইছোঁ মোৰ সহযোগী দৃশ্য দেখুৱাইছে যে কেনেকুৱা এটা জৰাজীৰ্ণ অৱস্থাত আছে মোৰ সৈতে আৰু ব্যক্তিসকল আছে মই তেওঁলোকৰ লগত কথা পাতিবলৈ যত্ন কৰিম যেহেতু এটা গুৰুত্বপূৰ্ণ পথ আৰু আপুনি এটা কথা উল্লেখ কৰিছিলে যে প্ৰায় সময়তে ডেলিভাৰী পেচেণ্টসমূহ যেহেতু ইমাৰ্জেঞ্চি সময়ত মৰিগাঁৱলৈ প্ৰেৰণ কৰা হয় চাওক আজিৰ দিনৰ মাজত অসমবাসী গোটেইখিনি অসমত পৰিৱৰ্তন আহিছে আমাৰ মৰিগাঁও জিলা লাহৰিঘাট যিটো গড়কাপ্তানি বিভাগৰ পথ আটাইতকৈ আজি বিগত 15 বছৰ ধৰি আমি ৰাইজ ইয়াৰ লাখ লাখ মানুহ এইটো ৰাতিপুৱালৈকে বসবাস কৰি এইটো ৰাস্তাৰে অহা যোৱাৰ একমাত্ৰ পথ আজি যাৰ কাৰণে আটাইতকৈ দুখৰ কথা এটা হৈছে এইখন ৰাস্তাৰে কিমান আমাৰ আই মাতৃসকলৰ কিমান গৰ্ভৱতী মহিলাসকল এখন ৰাস্তা দি যাওঁতে তেওঁৰ গৰ্ভপাত নোহোৱাৰ আগতে তেওঁলোকে মৃত্যু হয় এখন চিভিললৈ যোৱাৰ বাটও তেওঁলোকে গৈ পেলাই নাপায় তাৰ মাজতে ইমানকেইটা দৃশ্য আমাৰ এই লাহৰিঘাট গড়কাপ্তানি পথটো যেটো মৰিগাঁৱত যোৱা যেখন এটা ৰাস্তা দুৰ্ভগীয়া আজি এই গড়কাপ্তানি বিভাগটো ৰাস্তাটোৰ কাৰণে আজি ৰাইজৰ তাত ভিক্ষা খুজিব লগা হৈছে যাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীবিলাক এইখন ৰাস্তাৰে স্কুলত যাব নোৱাৰে এখন ৰাস্তাৰে এখন গাড়ীয়ে চাইড কৰিব নোৱাৰে আটাইতকৈ দুখৰ কথা হৈছে যুগ দেখি আহিছো যে এখন বিভাগটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তাত আছে তেওঁ নিজে এই মৰিগাঁও জিলাৰ কথা প্ৰত্যেকটা কথাই জানে বিগততে এইটো ৰাস্তাৰে তেখেতে পদযাত্ৰা কৰিছিলে 2005 চনৰ মাজত এখন ৰাস্তা হৈছে যদি মই কওঁ যে মৰিগাঁও যেটো গড়কাপ্তানি মূল যেটো বিষয়াসকল আছে তেওঁলোকে এক প্ৰকাৰ টোপনিত লালকাল হৈ থকা নাইনে
এনেকা হৈ আছে যাৰ কাৰণে আজিৰ দিনৰ মাজত বিগত যে য'ত ৰাস্তাৰ কোনো প্ৰয়োজন নাই তাত টু লাইন বনোৱা হৈছে, যাত লাখ লাখ মানুহে অহা যোৱা কৰে, এখন গাড়ী গ'লে আৰু এখন যাব নোৱাৰে, এখন টমটম গ'লে আৰু এখন অটো যাব নোৱাৰে, এনেকুৱাখন লাইনৰ মাজত ইয়াৰ মাজত টু লাইনকে হ'ব লাগে। JCB লগাই এই গাঁতখিনি মাৰিব লগাইছে, নিজে কৰিব লগাইছে।